দেৰগাঁৱত বিভিন্ন কথা কৈছিলে, কাহিনী শুনাইছিলে, গল্প কৈছিলে, তেখেতৰ শৈশৱৰ কাহিনীবোৰ কৈছিলে। আৰু তেতিয়া প্ৰায় বেছিভাগ সময়তে মই তেখেতক লগৰীয়া হিচাপে পাইছিলোঁ। পিছত যেতিয়া মই সাংবাদিকতাত বৃত্তি হিচাপে লৈছিলোঁ 1986 চনত, মই প্ৰথমতে দূৰদৰ্শন কেন্দ্ৰৰ অনুবাদক হিচাপে মোৰ সাংবাদিকতা বৃত্তি আৰম্ভ কৰিছিলোঁ। তাৰ লাহে লাহে মই যেতিয়া অন্যান্য বাতৰি কাকতত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মই গম পাইছিলোঁ যে লক্ষ্মীনাথ ফুকনৰ ব্যক্তিত্ব কি বিশাল, আৰু তেখেত যে প্ৰথম বৃত্তিধাৰী সাংবাদিক অসমত, ভাবিব নোৱাৰি। দেৰগাঁও চকিয়াল চুকৰ নিচিনা এখন অখ্যাত যি চকিয়াল চুকৰ কথা মোৰ বৰদেউতা স্বৰ্গীয় নীলমণি ফুকনে লিখি আহিছিল তেখেতৰ স্মৃতি কথা, যে গেজেকনি মৰা এখন হাবিজলীয়া পাত্ৰৰ মাতেৰে ওলাই আহিছিলে লক্ষ্মীনাথ ফুকন। কি কৰিব বিচাৰিছিলে? তেখেতে সাংবাদিকতা কৰিবলৈ বিচাৰিছিলে, আৰু সেই সময়ছোৱাত সাংবাদিকতাক ফুল টাইম প্ৰফেশ্যন হিচাপে গ্ৰহণ কৰাটো অতি প্ৰত্যাহ্বানৰ কথা আছিল। আৰু তেখেতে জীৱনত যথেষ্ট ঘাত প্ৰতিঘাতৰ মাজেৰে তেখেতে সেই সময়ছোৱা পাৰ কৰি আহিলে। আৰু দুটামান কথা মই উল্লেখ কৰিবই লাগিব, যে তেখেতে কৈছিলে, আৰু তেখেতে কোনো সংকোচ কৰা নাছিলে, যে কেনেকুৱা দুৰ্দিন আৰু কেনেকুৱা ধৰণৰ অৰ্থনৈতিক দুৰ্দশাত তেখেতে জীৱন পাৰ কৰিবলগীয়া হৈছিলে। তেখেতে মোৰ মাক কৈছিলে, মায়ে মোক কৈছিলে পিছত, যে এনেকুৱা অৱস্থা হৈছিলে, ডিব্ৰুগড়ত আছিলে মা, মোৰ আইতা স্বৰ্গীয় নলিনী প্ৰভা ফুকন, ককা দেউতাই কি কৰিছিলে, আইতালে কিনি থোৱা মুগাৰ ধান বিক্ৰী কৰি পেলাই চলিবলগীয়া হৈছিলে। এনেকুৱা এটা অৱস্থা হৈছিলে। কিন্তু আটাইতকৈ ডাঙৰ কথা, লক্ষ্মীনাথ ফুকনে জীৱনত কেতিয়াও আপোচ কৰা নাছিলে। লক্ষ্মীনাথ ফুকনৰ নিজাকে ঘৰ মাটি একো নহয়। এইটো এটা সাংঘাতিক, কেতিয়াও আপোচ কৰা নাছিলে। প্ৰদীপ বৰুৱা ডাঙৰীয়া আছে, তেখেতে ককা দেউতা একেটা চৌহদতে পাইছিলে। আপোনালোকে জানে প্ৰদীপ বৰুৱা ডাঙৰীয়া হৈছে অসমৰ সংবাদ জগতৰ সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ কনিষ্ঠ পুত্ৰ। তেখেতে জানে যে কি ধৰণৰ আপোচবিহীন এটা সংগ্ৰামী সত্তাৰ অধিকাৰী আছিলে লক্ষ্মীনাথ ফুকন। নীলমণি ফুকনে এই গোটেই কাহিনীটো মোক কৈছিলে, যে নীলমণি ফুকনক তেখেতে ধমকি দিছিলে, যে তই কিয় কলি মই ঘৰত আছো বুলি, যা কৰিলে মই নাই কৰি, মই লগ নধৰো। ই দুৰ্দান্ত সাহস। আৰু যেতিয়া এই কাহিনীবোৰ মই শুনিলোঁ, নৰেশ চন্দ্ৰ ৰাজখোৱা ডাঙৰীয়াই লিখিছিলে তেখেতৰ বিষয়ে, তেতিয়া মই দেখিছোঁ যে ককা দেউতা লক্ষ্মীনাথ ফুকনে সাংবাদিকতাৰ যিটো বেঞ্চ মাৰ্ক এৰি থৈ গৈছিলে, সেই বেঞ্চ মাৰ্কৰ ওচৰ চাপৰৰ মোৰ কোনো সাধ্য নাই। গতিকে মই তেতিয়া ভাবিলোঁ যে সাংবাদিকতা বৃত্তিক নমস্কাৰ জনোৱাই ভাল। অন্ততঃ সততাৰে আজিৰ দিনত সাংবাদিকতা বৃত্তি কৰিব নোৱাৰে। কেৱল যিয়ে নহওক, আৰু এটা কথা মই আনন্দ পাইছোঁ ব্যক্তিগতভাৱে, যে আমাৰ সময়ছোৱাৰ বা আমাৰ আগৰ সময়ছোৱাৰ এজন চিন্তা নায়ক, যিয়ে অসমৰ সংকট কালত আমাক পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰে, সেই প্ৰসিদ্ধ বিশিষ্ট বুদ্ধিজীৱী গোহাঁই ছাৰক আজিৰ সৈতে মই 4বাৰ একেলগে আমি মঞ্চত বহাৰ মোৰ বিৰল সৌভাগ্য হৈছে। ছাৰৰ মনত আছে নে নাই মই নাজানো। 1993 চনত আমি গুৱাহাটীত ৰবীন্দ্ৰ ভৱনত আমি 15 অসম ভিত্তিক হেম বৰুৱাৰ স্মৃতিত এখন তৰ্ক প্ৰতিযোগিতা পাতিছিলোঁ। তাত ছাৰক আমি নিমন্ত্ৰণ জনাইছিলোঁ। সেইখন সভাত তাৰ পাছত টি চেণ্টাৰ, ইণ্ডিয়ান টি এছ'চিয়েশ্যনৰ টি চেণ্টাৰ বুলি এটা সংস্থা আছিলে, তাত আমি আয়োজন কৰা এখন ছেমিনাৰত, আৰু তাৰ পাছত আৰু এখনত মই এতিয়া এই মুহূৰ্তত মনত পৰা, আৰু আজিৰ সৈতে মই 4বাৰ ছাৰৰ সৈতে একেলগে মঞ্চত বহাৰ মোৰ দুৰ্লভ এটা বিৰল সৌভাগ্য এটা মই অৰ্জন কৰিছোঁ। তাৰ বাবে মই ছাৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু শেষত মই ডক্টৰ হাজৰিকাৰ বিষয়ে ক'ব খুজিছোঁ, যে তেখেতৰ মালিকাধীন এখন বাতৰি কাকত ওলাইছিলে, নতুন দৈনিক, সেই সময়ত 88 চনত। আৰু মোৰ মনত এতিয়াও আছে পৰিষ্কাৰভাৱে, 1987 চনৰ ডিচেম্বৰত এই কাকতখনত মই ষ্টাফ ৰিপৰ্টাৰ হিচাপে যোগ দিছিলোঁ, আৰু মোৰ লগতে যোগ দিছিলে প্ৰয়াত হিতেন মহোদয়। আৰু মোৰ তেতিয়াৰ সহকৰ্মী মুনিবায়নো আছে, বিষ্ণু বৰবৰা আছে, যে আমি বহুতো ভাল সময়, অম্ল মধুৰ স্মৃতি এতিয়াও আমাৰ মনত আছে। আৰু তেতিয়া ডক্টৰ হাজৰিকাক
তেওঁক যেনেকৈ দেখিছিলোঁ এতিয়াও তেখেত একেই আছে আৰু বিশেষকৈ তেতিয়া তেখেতে নাজানে চাগে মই এটা কথা তেখেতক খুব ঈৰ্ষা কৰিছিলোঁ আজি সেইটো মুকলিকৈ কৈ দিওঁ তেখেতক ঈৰ্ষা কৰাৰ কাৰণটো আন নাছিলে তেখেতৰ বৰ ডাঠ ক'লা চুলি একোচা আছিলে এতিয়াও আছে কিন্তু আমাৰ চুলি যেতিয়াই পাতল হ'বলৈ আৰম্ভ কৰিছিলে তেতিয়া কিন্তু তেখেতৰ বেছ ডাঠ ক'লা চুলি আছিলে আৰু তেখেতে খুব কম বয়সতে সাংঘাতিক ধৰণে এচিভ কৰিছিলে আৰু মই যেতিয়া তেখেতক পাইছিলোঁ তেখেত তেতিয়া বিয়াবোৰো কৰোৱা নাছিলে তেতিয়া মই তেখেতক কৈছিলোঁ যে আপুনি হৈছে অসমৰ মষ্ট এলিজিবল বেচেলৰ গতিকে তেনেকুৱা আমি হাঁহি ধেমালি দিনবোৰ পাৰ কৰি আহিছিলোঁ গতিকে তেখেত আজি আহিছে মোৰ কাৰণে বৰ আনন্দৰ কথা তেখেতক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু নতুন ৰেডিক বুলি ক'লে আমাৰ এটা পুৰণা স্মৃতি এটা নষ্টালজিক হয়বোৰ মই মাজে মাজে দুই এজনক কওঁ যে আমি এটা নতুন ৰেডিকৰ আমি এটা ৰিইউনিয়ন কৰিব নোৱাৰোঁ নেকি আৰু যিহেতু ইয়াত হাজৰিকা ডাঙৰীয়া আছেই আমি এটা ৰিইউনিয়ন যদি কৰিব পাৰোঁ বৰ আনন্দৰ কথা আৰু ঠিক তেনেকৈ মই দেৰগাঁও সাহিত্য সভাৰ শলাগ লৈছোঁ নুৰুল চুলতান ডাঙৰীয়া শলাগ লৈছোঁ অজিত দত্ত ডাঙৰীয়া শলাগ লৈছোঁ আৰু তাৰ লগতে মই নুৰুল চুলতান ডাঙৰীয়াই মোক এটা অনুৰোধ কৰিছিলে যে দাদা আপোনালোকৰ পৰিয়ালৰ মানুহক মই লগ পাব খুজিছোঁ দুইজনক যদি সেইদিনাখন মিটিঙলৈ আহে চিনাকি কৰি দিব যে মই সেইটো তেখেতৰ অনুৰোধটো ৰক্ষা কৰি মই চিনাকি কৰি দিবলৈ ওলাইছোঁ মোৰ সন্মুখতে বহি আছে মোৰ বৰমা শ্ৰদ্ধাৰ অতি মৰমৰ দুলু ফুকন তেখেত হৈছে নীলমণি ফুকনৰ ঘৰৰ মানুহগৰাকী তেখেত তাতে থিয় হৈ আপুনি ৰাইজক নমস্কাৰ দিছে আৰু নীলমণি ফুকনৰ যে নীলমণি ফুকন হ'ব পাৰিলে একমাত্ৰ এগৰাকী মহিয়াতী নাৰীৰ বাবে নীলমণি ফুকন যে নীলমণি ফুকন হিচাপে আমি পালোঁ তাৰ লগতে মোৰ মাজুৰ বৰদেউতা স্বৰ্গীয় প্ৰফুল্লনাথ ফুকনৰ জীয়ৰী গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ইন্দ্ৰাণী ফুকন বৰুৱা উপস্থিত আছে তেখেতক মই ৰাইজক নমস্কাৰ এটা জনাব হৈছে ইন্দ্ৰাণী ফুকন বৰুৱা আৰু মোৰ আন এজন বৰদেউতা স্বৰ্গীয় অৰবিন্দ ফুকন তেখেতো হেৰি আছিলে তেখেতো সাংবাদিক আছিলে আৰু তেখেতৰ কাহিনীও বৰ মানে কি বুলি ক'ম ব্যতিক্ৰমী তেখেত আছাম ট্ৰিবিউনতো চাকৰি কৰিছিলে আৰু তাৰপিছত তেখেতে আলমোড়া উত্তৰ প্ৰদেশৰ আলমোড়াত গৈ তাত এখন ইংৰাজী পত্ৰিকা এখন তেখেতে সম্পাদনা কৰিছিলে টি প্লেণ্টাৰ নামেৰে তেখেতৰ বৰ জীয়ৰী একমাত্ৰ জীয়ৰী ৰশ্মি ইয়াত উপস্থিত আছে ৰশ্মি বৰদলৈ ককাদেউতাৰ নাতিনী আৰু লগতে উপস্থিত আছে ককাদেউতাৰ নাতি জোঁৱাই ৰশ্মিৰ ঘৰৰ মানুহজন সুৰজিত বৰদলৈ গতিকে ইতিমধ্যে মই যথেষ্ট সময় ল'লোঁ আৰু আপোনালোকক কৈছোঁ যে আমাৰ আকৌ পিছত আৰু শলাগৰ শৰাই এইবিলাক আপোনালোকক আৰু আমি আমাৰি নিদিওঁ ইমানতে এইখিনি কৰিলোঁ আৰু এতিয়া মই আজিৰ অনুষ্ঠানটোৰ যি মধ্যমণি বুলি মই কৈছোঁ মধ্যমণি ডক্টৰ গোহাঁই ডাঙৰীয়াক তেখেতৰ বক্তৃতা প্ৰদান কৰিবলৈ লক্ষ্মীনাথ ফুকন স্মাৰক বক্তৃতা প্ৰদান কৰিবলৈ মই তেখেতক অনুৰোধ জনাইছোঁ ধন্যবাদ Pradeep Boluwa, Pradeep Boluwa, Jayant Government, Nadi, Vinila Bolaji, Shatan Mazamai, Lakshman Fukonor, Pradeep Bol, Haiti Gilbe, Hangbadi Gilbe, Shatan Mazamai, তেখেতে যেতিয়া লিখিবলৈ অসমৰ আসাম ট্ৰিবিউন কাকতৰ সম্পাদনাৰ বাবে স্পষ্টকৈ ক'বলৈ গ'লে সেইখিনি সময়ৰ অভিজ্ঞতা মোৰ ভাৱে মত নহয় গুৰুজনা আছিল কিন্তু তেখেতৰ খ্যাতিৰ কথা জানিছোঁ তেখেত অনমনীয় যিটো নেতৃত্ব আৰু সততা ইংৰাজী আমি যাক ইণ্টিগ্ৰেট বুলি কওঁ সেইটোৱে মানে গুৱাহাটী তথা অসমৰ ৰাজ্যক যথেষ্ট
শ্ৰদ্ধাৱান বুলি জনাবলৈ মই মন পাইছোঁ। আৰু এটা মোৰ সৰু ব্যক্তিগত কথা, মোৰ প্ৰথম ইংৰাজী সমান প্ৰথম ইংৰাজী লিখা লক্ষ্মীনাথ ঠাকুৰীয়াই জনাইছিল। মই যেতিয়া কলেজৰ প্ৰথম বাৰ্ষিক ছাত্ৰ, আৰু সেইটো এটা ডাঙৰ সৌভাগ্য আছিলে। তেখেতে মোক বচাই নিলে, মূৰৰ পৰা ভৰিলৈকে চালে, দিলে টকা বহুত টকা, আৰু দেখি থাকা এই দুটা বাক্যই কৈছিল। তেখেতে শূন্য গম্ভীৰ ব্যক্তিত্বৰ ওচৰত মই চিৰনত কৰি নমস্কাৰ দি গুচি আহিছোঁ। আমাৰ সকলোকে সম্বৰ্ধনা দিলে, সেইটো কাৰণে মই কৃতজ্ঞ। তাৰ সময়ত আচলতে মণিপুৰী সংস্কৃতি, যিটো ভাৰতীয় সংস্কৃতিৰ এটা অংশ, এটা অংগ, এটা বিচিত্ৰ অনন্য অংগ। মণিপুৰী নাচৰ কথা কোনে নাজানে? তাৰ যিটো লাস্য, তাৰ যিটো মাধুৰ্য, লগতে গম্ভীৰতা। মই এবাৰ দিনখনত মণিপুৰী নাচ চাইছিলোঁ। মোৰ ওচৰতে বহিছিল নীলকান্ত সিং, মণিপুৰী সাহিত্য একাডেমী, তেওঁ সভাপতি আছিল। আৰু স্বামীকে নাচিছে অতি নিমগ্নভাৱে, দৰ্শকৰ ফালে চাই মন্দিৰৰ পৰা কোনো চেষ্টা নাই। তেওঁলোকে নাচতে বেলেগ ধৰণৰ ভাৱ উঠে, আৰু লগে লগে মোৰ কামৰ ওচৰত অভিভূত হৈ নিজে ক'ব নোৱাৰাকৈ নীলকান্ত সিঙে জয়দেৱৰ গীত গোবিন্দৰ মাতিছোঁ। সেই দৃশ্যটো আৰু এই মণিপুৰী নৃত্য বলিদবলৈ গৈ যোৱা গুৰু বিপিন সিঙকে আদি কৰি তেওঁ মানে বিপিন সিং মণিপুৰী নৰ্তন এটা হেৰি কৰিছিল, জাভেদা চিষ্টাৰ। তেওঁলোকৰ মণিপুৰী নাচৰ কাৰণে ভাৰত বিখ্যাত আছিল, তেওঁলোকৰ গুৰু আছিল। আৰু কবিকুলত বহুদিন এটা মণিপুৰী নাচৰ এটা স্কুল কৰিছিল। গতিকে মণিপুৰী সংস্কৃতি আজিকালি যিটো কথা কয় বিশ্ব দৰবাৰত ধুনীয়া, তাৰ বাহিৰত জনাজাত কৰা চৰকাৰৰ প্ৰথমতে অজ্ঞান, তাৰপিছত মানে অজ্ঞানে যিবোৰ মণিপুৰী বিষ্ণুপ্ৰিয়া মণিপুৰীয়ে নৃত্যকৈ যিবোৰ কাৰবাৰ কৰিলে, তাৰ প্ৰতি এটা যোগ্যৰ বিভাজন আহি তাৰ বহুত ট্ৰেজিক পৰিণাম হৈছে। আশা কৰোঁ তেওঁলোকে জগতৰ আগত বিষ্ণুপ্ৰিয়া মণিপুৰা হিচাপে তেওঁলোকৰ যিটো কলাগত কৃষ্টিগত যিটো ঐশ্বৰ্য আছে প্ৰকাশ কৰি থাকিব, আৰু এই ভাৰতৰ কৃষ্টিৰ পৰিমাণ থকা অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক আৰু সাংবাদিক লক্ষ্মীনাথ ফুকনদেৱৰ স্মৃতিত উৎসৰ্গিত এই বক্তৃতামালাত অংশগ্ৰহণ কৰিবলৈ মোক সুযোগ দিয়াৰ বাবে মই নীতিৰক্ষা সমিতিৰ প্ৰতি কৃতজ্ঞ। ফুকন ডাঙৰীয়া বাহিৰত অতি গম্ভীৰ আৰু আমাৰ দৰে চেমনীয়া ল'ৰাৰ বাবে নীতিমতে ৰাসৰ কাৰণ আছে। স্বভাষী নীতিনিষ্ঠ, কাকো খাতিৰ নকৰা ফুকন ডাঙৰীয়া ভিতৰি আছিল ৰসৰ ধৰা। ভাইজান গল্প সম্পন্ন শ্ৰীমতী মহিমামণি আজিৰ গল্পৰ সূক্ষ্ম চিত্ৰত পৰিহাসপূৰ্ণ কিন্তু সংযমী গদ্য আৰু সংসাৰৰ পৰিপক্ক জ্ঞান অসমীয়া সাহিত্যত আজিও বিৰল। মহাত্মাৰ পৰা দুঃখলৈ কিতাপখন
আমাৰ অসমৰ ৰাজহুৱা জীৱনৰ নানা সৰহ খণ্ডচিত্ৰৰে ভৰপূৰ। মই মনত আপোনালোকক বিদায় কৰোঁ। যিবিলাকে বেয়া পাইছে তেওঁলোকৰ যদি বেছি যাম। বিভিন্ন বরেণ্য সম্পাদন সাহিত্য সমাজৰ নিষ্ঠামতভাৱে প্ৰফুল্ল কৰা আৰু নুৰুল চুলতান গাঁৱৰ সাহিত্য সভাৰ সম্পাদক। তেওঁ যি সাহিত্য সভাৰ উপযোগী কাম কৰিছে তেওঁ বিষয়ে এইখন আজি সাহিত্য সাংবাদিকসকলে যিভাৱে এইখন গ্ৰন্থ আপোনালোকে দক্ষিণাত যিবোৰ দক্ষিণসকলে ভাঙি এইখন জীবনে মরণে মই চিরদিন অসমীয়া, জীবনে মরণে মই চিরদিন অসমীয়া, অসমীয়া দেহে প্রাণে জীবনে মরণে মই চিরদিন অসমীয়া, জীবনে মরণে মই চিরদিন অসমীয়া, অসমীয়া দেহে প্রাণে মই বাকীসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আসন গ্ৰহণ কৰি সভাৰ কাৰ্যসূচী চলাই নিয়াত আমাক সহযোগিতা কৰে আৰু আমাৰ বেছি দীঘলীয়া নহয় কাৰ্যসূচী। এতিয়া মই অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত ডাঙৰীয়া, তেখেত আজি ইয়াত উপস্থিত আছে মুখ্য অতিথি হিচাপে। মই তেখেতৰ বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ বাবে পৰম সৌভাগ্যৰ বিষয় যে অসম সাহিত্য সভাৰ সভাপতি এগৰাকী এই অনুষ্ঠানত উপস্থিত হৈ এই সভাৰ কৌষ্ঠৱ বঢ়োৱাৰ লগতে লক্ষ্মীনাথ ফুকন সম্পৰ্কে চৰ্চাটো এক নতুন দিশ প্ৰদান কৰিব বুলি মোৰ বিশ্বাস। আৰু এইখিনিতে মই এটা কথা ক'বলৈ পাই আনন্দিত হৈছোঁ যে এইচ ইনষ্টিটিউটৰ জন্মলগ্নৰে পৰা আমি কেইবাগৰাকীও অসম সাহিত্য সভাৰ সভাপতিক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ সৌভাগ্য আমাৰ ঘটিছে। শ্ৰীযুত কনক সেন ডেকা, ডক্টৰ নগেন শইকীয়া ডাঙৰীয়া, শ্ৰীযুত কুল শইকীয়া, ইয়াৰে ডক্টৰ নগেন শইকীয়া ডাঙৰীয়া আৰু শ্ৰীযুত কুল শইকীয়া ডাঙৰীয়া। আমাৰ যি শ্ৰেণী আমি আপোনালোকে জানেই চাগে আমি প্ৰতিযোগিতামূলক সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰোঁ, তাৰ পাঠ্যক্ৰম কৰোঁ, যোগদান। এই দুয়োটা পাঠ্যক্ৰমত তেখেত দুবাৰকৈ সমন্বিত হিচাপে অংশগ্ৰহণ কৰিছে। আৰু এইখিনিতে মই আমাৰ ইয়াত উপস্থিত হোৱা অলপ দেৰি হৈছে। আমাৰ পৰিয়ালৰ বৰ বোৱাৰী লক্ষ্মীনাথ ফুকনৰ বৰ নাতি বোৱাৰী শ্ৰীযুত জাহ্নৱী ফুকন নাতি উপস্থিত হৈছে। মই তেখেতকো চিনাকি কৰাই দিছোঁ। তেখেত অসমৰ এগৰাকী অন্যতম উদ্যোগী মহিলা আৰু তেখেত আপোনালোকে জানে চাগে অসমৰ সংগীত আচাৰ্য লক্ষ্মীৰাম বৰুৱাৰ তেখেত আজু নাতিনী আৰু শেহতীয়াকৈ তেখেত
লক্ষ্মীৰাম বৰুৱা অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ যিজন প্ৰথম গায়ক প্ৰফুল্ল বৰুৱাৰ অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ বাণীবদ্ধ কৰাৰ 100 বছৰ হৈ গৈছে। সেই লৈ আমি উদযাপন চলি আছে আৰু সেই উদযাপনৰ সৈতে বহু জাহ্নবী ফুকন মানুহবো আমাৰ মানুহবো তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। সেইখিনি কথা জনাই মই এতিয়া ডক্টৰ হাজৰিকা ডাঙৰীয়া তেখেতৰ বহুমূলীয়া বক্তব্য দাঙিবলৈ অনুৰোধ জনাইছোঁ। গোহাঁই ছাৰে আজিৰ যি এই সভাৰ আয়োজন কৰা হৈছে তাৰ মুখ্য বিষয় লক্ষ্মীনাথ ফুকন তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ স্মাৰক বক্তৃতা প্ৰদান কৰিব। অতি জ্ঞান গম্ভীৰ বক্তৃতা এটা দিয়াৰ পিছত বক্তৃতাটোত নতুনকৈ বিশেষ ক'বলগীয়া কথা হয়তো নাথাকিব পাৰে, তথাপিও আমাক যিহেতু ক'বলৈ কোৱা হৈছে আমি দুআষাৰ কথা ক'বলৈ আগবাঢ়িছোঁ। মঞ্চৰ উপস্থিত বিশিষ্ট অতিথিবৃন্দ আৰু সুধীবৃন্দ, আজিৰ এই লক্ষ্মীনাথ ফুকনদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি যি অনুষ্ঠানৰ আয়োজন ইয়াত কৰা হৈছে, আৰম্ভণিৰ পৰাই এই পৰিৱেশটো ইমান মনোমোহা হৈছে, ই আচলতে নোকোৱাকৈ থাকিলে সমাজৰ প্ৰতি আচলতে আদৰণীয় হৈ থাকিব কথা কোৱাৰ ভিতৰত। আৰম্ভণিতে আমি সকলোৱে লক্ষ্য কৰিছোঁ যে এই যে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ যি কথা যি ধৰণে আদৰ সাদৰ কৰি আনিছে আৰু উদ্যোক্তা বৃন্দই প্ৰত্যেক বছৰে যেনেকৈ একোটা অসম বা ইয়াৰ আশে পাশে থকা গোষ্ঠীসমূহৰ সাংস্কৃতিক অতি সুন্দৰভাৱে উপস্থাপন কৰিছে, মই ভাবোঁ এই অনুষ্ঠানৰ কৰ্মসমূহৰ ভিতৰত অসমীয়া ভাষা সাহিত্য বা অসমৰ ভাষা সাহিত্য সংস্কৃতি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই এক অন্য এটা সংযোজন। মই আৰু এই প্ৰসংগতে মই কওঁ এই যে বিষ্ণুপ্ৰিয়া মণিপুৰী কিছুদিনৰ আগতে মই আসাম বিশ্ববিদ্যালয় শিলচৰলৈ গৈছিলোঁ। শিলচৰ তেওঁলোকে মণিপুৰী বীৰ এগমেন্টৰৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তাত তেওঁলোকে প্ৰতিমূৰ্তি স্থাপন কৰিছিল। সেই প্ৰতিমূৰ্তিৰ কাৰণে আমি গৈছিলোঁ। কথাৰ প্ৰসংগত আমি গম পাই আহিলোঁ যে তাত যিজন মই বিষ্ণুপ্ৰিয়া মণিপুৰীৰ সম্পাদক সংস্থাটোৰ ইন্দ্ৰমোহন সিনহা তেখেতসকলে কৈছে যে আমি অসম আৰু মানে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ স্বাৰ্থে নাচিত পৰম্পৰাৰ নামেৰে এটি প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু ইতিমধ্যে শিলচৰ যিটো আপোনাৰ বিমানবন্দৰৰ কাষত তেওঁলোকৰ মাটি অলপমেণ্ট হৈছে আৰু তাত অতি শীঘ্ৰে তেওঁলোকে নাচিত পৰম্পৰাৰ প্ৰতিমূৰ্তি স্থাপন কৰিব। হয়তো আপোনালোকে জানিছে এই নহওক এই ধৰণৰ কৰ্ম সংবাদত আজি আমি তেওঁলোকক আদৰ সাদৰ কৰিছোঁ, তেওঁলোকৰ মুখগত ভাৱ বিনিময় কৰিছোঁ। কাইলৈ তাত তেনেধৰণে কৰিছে, এনেকেই আচলতে আমাৰ কৰ্মসমূহ আগবাঢ়ি যাব। কাৰণ এটা সময়ত এনেধৰণৰ কৰ্মসমূহে হয়তো লক্ষ্মীনাথ ফুকনদেৱে কৰিছিল বা মানসিকভাৱে কাম আগবঢ়াইছিল। এটা কথা মই বিশ্বাস কৰোঁ যে একোজন মহান পুৰুষৰ পৰৱৰ্তী পৰ্যায়ত আহি থকা বংশানুক্ৰমিক পুৰুষসকলেও তেওঁলোকৰ পদানুসৰণ কৰে আৰু সেইটো হয়তো আপোনাৰ কিছু আহে, যিটো দিৱস উৎসৱৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ আৰু মই ভাবিছোঁ সেইটো সম্পূৰ্ণ হ'ব। লক্ষ্মীনাথ ফুকনদেৱৰ জন্ম হৈছিল দেৰগাঁও। আজি দেৰগাঁৱৰ ৰাইজ বহি আছে, অতি সুন্দৰভাৱে দুখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। মই অতি আনন্দিত হৈছোঁ। ইয়াত ভালেমান লিখনি পুৰণি লিখনি আৰু নতুন লিখনি সংযোজিত হৈছে, এখন পুনৰ মুদ্ৰণ হৈছে। আকৌ এই দুখন গ্ৰন্থ হৈছে আমাৰ প্ৰজন্ম আৰু আহিবলগীয়া প্ৰজন্ম এই দুখন গ্ৰন্থখিনি যথেষ্ট বিভিন্ন দিশেদি সহায় কৰিব, উপকৃত কৰিব। এজন পুৰুষৰ আজিৰ পৰা প্ৰায় 60-70 বছৰ আগতে কৰা কৰ্ম অৱদানসমূহৰ বিষয়ে এতিয়াৰ প্ৰজন্মই জনাৰ সুবিধা হ'ব আৰু তাৰ পৰা তেওঁলোকে অনুপ্ৰাণিত হ'ব আৰু অনুপ্ৰণ কৰিবলৈ কিছু সময় বিচাৰি পাব। আজি কেইদিনমান আগতে এই যে মই প্ৰজন্মৰ কথা কৈছোঁ, এতিয়া 3rd নে 4th জেনেৰেশ্যন, থাৰ্ড জেনেৰেশ্যন
গতিকে তৃতীয় জেনেৰেশ্যনৰ মানুহে এতিয়া এইটো ধৰণে আজি ইমান সুন্দৰকে কৰিছে, কাইলৈ হয়তো কাগজে পত্ৰে বা এতিয়া ওলাব, গোটেই অসমৰ মানুহে গম পাব আৰু এই যে গ্ৰন্থ দুখনৰ বাবে এইবিলাক বিষয়ে ওলাব। গতিকে এনেধৰণৰ অন্যান্য সকলো আদিৰ সভাত সংযোজন কৰি থকা বিষয়সমূহৰ লগত ৰঞ্জিতা দুৱায়ে মই ক'ব বিচাৰিম। লক্ষ্মীনাথ ফুকনে যিখন আছাম ট্ৰিবিউন উলিয়াইছিলে ডিব্ৰুগড়ৰ পৰা 1939 পৰা সাপ্তাহিক আৰু পিছত দৈনিক গুৱাহাটীত আহিছে 1946 চনত। অতি তাৎপৰ্যপূৰ্ণভাৱে তাৰ যিটো প্ৰথম সংখ্যা সাপ্তাহিক আৰু দৈনিক আছাম ট্ৰিবিউন সুন্দৰভাৱে এটা বজাই ৰাখিছে। মই সেইদিনাখন দেখি পেলাই আচৰিত হ'লো, যোৰহাট আচলতে ক'ৰবাত যোৰহাটলৈ গ'লে যাব, এইটো হেৰিটেজ হাব বুলি এটা অনুষ্ঠান এটা কৰিছে, যিটো ইয়াত আমাৰ ব্ৰহ্মপুত্ৰৰ কাষতে ৰিভাৰ যিটো বনাইছিলে নিবেশ শৰ্মা, তেওঁৰ নাম পাইছে নহয় দেখিছে। গতিকে তাত মই দেখিছোঁ আছাম ট্ৰিবিউনৰ প্ৰথম সংখ্যাটো ধুনীয়াকৈ কৰি পেলাই থৈ দিছে। তাৰ গোটেই বস্তুটো মোৰ চোৱা নহ'ল নহয়, তাৰ লগত তেখেতৰ নাম জড়িত হৈ আছে। আৰু সেইটো হ'ল কোন? বেনৰুৰ কমৰ নাতি। আমি কোনোবাই ক'বলগীয়া কথা নাই, কিন্তু সেই মহাত্মা গান্ধীৰ লগত যদি নামটো ৰূপৰ যদি প্ৰকাশ হোৱা অন্যান্য যিবোৰৰ নাম ইয়াত আছে, এই বিষয়বিলাকে কিন্তু আমাৰ এজন বৰেণ্য ব্যক্তিক উৎসৱভাৱে লৈ যোৱা হৈছে এই গ্ৰন্থখনৰ যোগেদি। আৰু এই গ্ৰন্থখন আপোনালোকে যদি পঢ়িলে বিভিন্ন ধৰণৰ ইয়াত অসমৰ ভালেমান বৰেণ্য ব্যক্তিৰ বিষয়ে ইয়াত লিখিছে। আৰু শেষৰ ব্ৰহ্মপুত্ৰৰ আগত যিটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে লিখিছে, জ্যোতিপ্ৰসাদ আগৰৱালাতকৈ আচলতে লক্ষ্মীনাথ ফুকন কেইবছৰমান ডাঙৰ আছিল। আৰু এই ডাঙৰ হোৱাৰ সূত্ৰে তেওঁ আচলতে তেওঁতকৈ বয়সত কনিষ্ঠ জ্যোতিপ্ৰসাদক লগ পাইছিল ডিব্ৰুগড়ত যেতিয়া চন্দ্ৰমোহন আগৰৱালা অসমীয়া কাকতখন উলিয়াইছিল বা আছাম ট্ৰিবিউনৰ যেতিয়া ডিব্ৰুগড়ৰ প্ৰকাশ হৈছিল, সেইখিনি সময়তে জ্যোতিপ্ৰসাদ আগৰৱালাক যেতিয়া ৰূপৰ হোৱা নাছিল, তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালা হৈ আছিল। গতিকে যেতিয়া লগ পাইছিল, সেইখিনি সময়ত জ্যোতিপ্ৰসাদক কেনেকৈ পাইছিল, সেইখিনি সময়ত তেখেতে লিখনতে 14 বছৰ বয়স জ্যোতিপ্ৰসাদ আগৰৱালাই তেতিয়া এখন গ্ৰন্থ লিখিছিল পুনিত কুঁৱলী। যিখন পুনিত কুঁৱলী নাটক ৰচনা কৰি মহাত্মা গান্ধীৰ ওচৰ চাপিবলৈ সক্ষম হৈছিল। সেইখিনি সময়ত যেতিয়া মহাত্মা গান্ধী তেজপুৰলৈ আহিছিল, তেখেতে পক্ষীত যেতিয়া আছিল মহাত্মা গান্ধী, সেইখিনি সময়ত জ্যোতিপ্ৰসাদে লিখা সেই পাণ্ডুলিপিটো গান্ধীজীক দেখুৱাইছিল। তেতিয়া নাম দিছিল দানৱ নন্দিনী, কাৰণ শোণিতপুৰৰ যিজন ৰজা দানৱ বংশৰ, গতিকে দানৱ নন্দিনীৰ নাম দি পেলাই যেতিয়া মহাত্মা গান্ধীক দেখুৱাইছিল, তেতিয়া সুধিছিল এই দানৱ নন্দিনীৰ অৰ্থটো কি? তেতিয়া কৈছিল যে এনেকুৱা কথা, তেতিয়া কৈছিল নহয় নামটো অলপ সলনি কৰা, তেতিয়া নাম দিছিল পুনিত কুঁৱৰী, যিখন পিছত আমাৰ MA বা বিভিন্ন পাঠ্যক্ৰমত লাগে। গতিকে সেই গ্ৰন্থখনক কেন্দ্ৰ হিচাপে লৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কেনেকৈ বিদেশলৈ গৈছিল, বিদেশত গৈ পেলাই কেনেকৈ তেওঁলৈ চিঠি লিখিছিল, চিঠিত কি বিষয় উপস্থাপন কৰিছিল, আৰু তাৰ পৰা কেনেকৈ তেওঁ চিনেমা কৰাৰ পদ্ধতি শিকিবলৈ গৈছিল, ইয়াৰ লগত দুজন অসমীয়া ব্যক্তিৰ নাম দিছে ৰোহিণী কুমাৰ বৰুৱা আৰু এজনৰ, আৰু গৈ পেলাই জাৰ্মানত কেনেকৈ তেওঁ চিনেমা শিকি আহি ইয়ালৈ গুচি আহিল, আৰু গুচি অহাৰ পিছত যেতিয়া তেওঁ বৈপ্লৱিক তেনেকুৱা গীত ৰচনা কৰিছিল, তাৰ কাৰণে তেওঁ ফাটেক খাবলগীয়া হৈছিল, আৰু ফাটেকত থকাৰ অৱস্থাত কেনেকৈ তেওঁ জয়মতী চিনেমাখনৰ কাহিনী নিৰ্মাণ কৰিছিল, তাৰপিছত কেনেকৈ গোলাগুৰি চাহ বাগিচাত আপোনাৰ চিনেমাখন নিৰ্মাণ কৰিলে, জাপিৰ নৃত্যটো সংযোজন কৰিলে, ইত্যাদিবিলাক ইমান সুন্দৰ ৰসালভাৱে ইয়াত দেখিছে। আচলতে কিতাপখন পঢ়িলে আচলতে লক্ষ্মীনাথ ফুকনৰ এই তেওঁৰ যিটো লিখাৰ যিটো মানে ষ্টাইল, এই বস্তুবিলাকত বৰ আকৰ্ষিত হোৱাৰ হ'ব। আৰু চিনেমাখন যেতিয়া ইয়াত ভাস্কৰ নাট্য মন্দিৰত যেতিয়া প্ৰদৰ্শন কৰিছিল, তেওঁ দৰ্শক আছিল, দৰ্শক হৈ থাকোঁতে তেওঁৰ উপলব্ধিবিলাক কৈছে, কোনে কেনেকুৱা কি কথাবিলাক তেতিয়া বক্তব্য বা মন্তব্য আগবঢ়াইছিল, তেনেকুৱা ধৰণৰ বিষয়বিলাক ইয়াত সন্নিৱিষ্ট কৰিছে। গতিকে মই ভাবোঁ যে এনেধৰণৰ এজন অসমৰ মানুহক মহাত্মা গান্ধীৰ লগত তুলনা কৰাৰ লগে লগে আমাৰ এজন মানুহ বিশ্ব বৰেণ্যৰ বা বৰেণ্য এজন ব্যক্তিৰ শাৰীলৈ যে উদ্ভিদ হ'ব পাৰে, এই কথাবিলাকো আচলতে ইয়াৰ পৰা আমি অনুকৰণ কৰিব পাৰোঁ। এই নহয় বহুত বেছি দীঘলীয়া নকৰোঁ। আজি লক্ষ্মীনাথ ফুকনৰ নামত দেৰগাঁৱত আপোনালোকে যি ক'বলৈ যদি অসমলৈ যায়, দেখা পাব ৰাস্তাৰ মাজতে বিৰাট ডাঙৰ এখন চাইনবোৰ্ড তেখেতসকলে লগাই থৈ দিছে, লক্ষ্মীনাথ ফুকন পথ। তাৰ মানে বুজা যায় যে লক্ষ্মীনাথ ফুকনক দেৰগাঁৱীয়ে যথেষ্ট সন্মান কৰিছে, সন্মান যাচিছে। আৰু এই দুখন কিতাপ আজি যে উলিয়াইছে, এইটো এটা অন্যতম প্ৰধান
এটা তেখেতসকলৰ অৱদান। আৰু মই ভাবোঁ লক্ষ্মীনাথ ফুকন এতিয়া কেৱল দেৰগাঁৱৰ বা গুৱাহাটীৰ মানুহ হৈ থকা নাই, আচলতে এই ব্যক্তিজনৰ বিষয়ে সমগ্ৰ অসমবাসী বা ভাৰতবাসীৰ মানুহে জানিব লাগে। গতিকে এই গ্ৰন্থ দুখনৰ আজি উন্মোচন যিহেতু গোহাঁই ছাৰে অতি ধুনীয়াকৈ কৰিছে তেখেতৰ পৰামৰ্শৰ যোগেদি, এই গ্ৰন্থক এখন প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰতো উদ্যোক্তাবৃন্দই হাতত লওক, সেইটো মই কামনা কৰিছোঁ। আৰু মই বহুত বেছি দীঘলীয়া নকৰি সকলোকে আন্তৰিকভাৱে আজিৰ এই দিৱসটোৰ তাৎপৰ্যত উপস্থিত থাকিলে তেখেতৰ বিষয়ে এনেধৰণৰ দুই এষাৰ কথা পতা আদান প্ৰদান কৰাৰ যে যিটো আমি সুবিধা পালোঁ, তাৰ কাৰণে মই উদ্যোক্তা পক্ষৰ হৈ সকলোকে জনাইছোঁ আৰু উদ্যোক্তাবৃন্দক আন্তৰিকভাৱে অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণৰ প্ৰচেষ্টা আগলৈ গৈ থাকক, এইটোকে কামনা কৰি মোৰ বক্তব্য ফুকন ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আমি সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আপোনালোকে যেনেধৰণে আহিলে শ্ৰদ্ধা প্ৰদীপ বৰুৱা ডাঙৰীয়াৰ পৰা আমাৰ শ্ৰদ্ধাৰ নৃত্য বৰা ডাঙৰীয়াৰ পৰা বাকী সকলো লোকে আমি শলাগ জ্ঞাপন কৰিছোঁ। আৰু পাৰিলে সকলোকে 15, 16, 17 তাৰিখৰ ব্যাপক কাৰ্যসূচী আছে, আমি সকলোৱে তালৈ যাবৰ কাৰণে আহ্বান জনাইছোঁ। আমি প্ৰথমতে 128খন কিতাপ প্ৰকাশ কৰিম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া 200তকৈ অধিক হ'ল। আজি হয়তো আমি 130খন সংখ্যক গ্ৰন্থ হৈছে বোধহয় উন্মোচন কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ 3টা বজাৰ পৰা আছে আৰু 2খন গ্ৰন্থ আজি উন্মোচন হ'ব, কাইলৈ 9খন হ'ব। আমি সেইকাৰণে আমাৰ জগদীশ ফুকন ডাঙৰীয়াৰ কথা ইয়াতে উল্লেখ কৰিছে। বিপ্লৱী কবি আধুনিক ধীৰেন্দ্ৰ আমাৰ দত্ত ডাঙৰীয়াৰো আমি গ্ৰন্থ কৰিলোঁ। আমি ডক্টৰ নগেন ঠাকুৰ ডাঙৰীয়া, সাহিত্যিক প্ৰফুল্ল চন্দ্ৰ বৰাৰ পৰা আৰম্ভ কৰি জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদৰ আজি পুত্ৰও আছে। এই আমাৰ এইখিনি কথা বতৰা আমি কাম কাজ কৰি আৰু আলোচনা চক্ৰৰ পৰা আৰম্ভ কৰি এইখিনি কৰিছোঁ। আহি থকা দিনখিনি আমি আকৌ আপোনালোকক লগ পাম। ধন্যবাদ জনাইছোঁ, শলাগ জনাইছোঁ। শ্ৰীকৃষ্ণই মোৰ ভাষা জনাইছোঁ।